NDRF SDRF আপুনি হিৰো বুলি কৈছে, that is well and good, কিন্তু NDRF SDRF is trained for disaster management. Rescue মানে relief নহয়, relief মানে rehabilitation নহয়, rehabilitation মানে reconstruction নহয়. আপুনি SDRF NDRF ক্ৰেডিট দি পেলাই হিৰো তেখেতসকলে বুলি কৈ পেলাই ইমান অসমীয়া কমিউনিটিটো ইমান দিনৰ পৰা যে পগলাৰ নিচিনা লাগি আছে, আপুনি ডিসক্ৰেডিট কেনেকৈ কৰিব? আপুনি ডিসক্ৰেডিট কেনেকৈ কৰিব? হে মানুহখিনি, হে আপুনি যে ভিডিঅ' আপুনি SDRF NDRF ৰ ভিডিঅ' কৈছে, আপুনি বাকি ভিডিঅ'খিনি আপুনি নেদেখাকৈ কেনেকৈ আগবাঢ়িব? গৈ আমি সকলোখিনি লোকে গৈ গৈ কাম কৰিছে। নৰ্মেল পিপল ইজ নট ট্ৰেইন ফৰ ডিজাস্টাৰ মেনেজমেন্ট। যোনখিনি মানুহ ডিজাস্টাৰ মেনেজমেন্টৰ কাৰণে ট্ৰেইন নহয়, তেওঁলোকে গৈ গৈ বোকা পানীত নিজৰ জীৱন এইটো কম্পেনচেট বুলি কয়। এইটো কম্পেনচেট বুলি কয়। আপুনি ডিসকাৰ্ড কৰিছে এই মুহূৰ্তত এই কথাটো ঠিক। আপুনি SDRF আৰু গ্লোবেল শিখৰ কি দৰকাৰ আছিলে তেওঁলোকে আহি পেলাই ইয়াত কাম কৰিবলৈ? আপুনি SDRF NDRF ক হিৰো বনাই পেলাই আপুনি বাকিখিনি নৰ্মেল সিটিজেন ক্ৰিয়েটাৰ্ছ যোনে শিখ যোনখিনি কোনোবা এজন যদি সৰু মানুহ যিকোনো মানুহ এজন যদি আহি পেলাই আগবাঢ়িছেহি আপুনি ডিসক্ৰেডিট কৰিব নোৱাৰে যে আমি অকল তেওঁলোকৰ হিৰো। কিয় আপুনি বেলেগ বেলেগ ভিডিঅ' দেখা নাই যে বোকা পানীত নামি নামি গৈ পেলাই মতা মাইকী ল'ৰা ডেকা চবে গৈ পেলাই কেনেকৈ হেল্প কৰিছে? আজি সকলোৱে নিজৰ ঘৰৰ কাম বন এৰি পেলাই আমি মাইকী মানুহবিলাকে এৰি পেলাই আমি শিৱসাগৰত লাগি আছো। আমি কি মানুহ নহয়? আপুনি কেনেকৈ ক'ব এভৰিৱান ইজ এ হিৰো হিয়াৰ? কিন্তু হিৰো হ'বলৈ কোনেও কাম কৰা নাই। চবেই নিজৰ কমিউনিটি ইয়াতে কাম কৰে। হিৰো হ'বলৈ ইয়াতে আমি কাম কৰা নাই। আমি এজ এ কমিউনিটি কাম কৰিছো কাৰণ আমাৰ মানুহ বিপদত আছে। ইয়াতে কোনো হিৰোইজম আপুনি যে কৈছে এইমাত্ৰ ইয়াতে পলিটিক্স কৰিব নালাগে, ইয়াত নেৰেটিভ সেট নকৰিব। আৰু তেওঁলোকে কৰিছে তেওঁলোকৰ দায়িত্ব, কিন্তু আমি কাবাক এপ্ৰিচিয়েট কৰি কাবাক ডিসক্ৰেডিট কৰিব নোৱাৰে। আমি যদি এপ্ৰিচিয়েট কৰিছো সমানে সেই 10 টকা দিয়া যদি ৰিক্সাৱালাটোকো আমি ক্ৰেডিট কৰিছো, আমি এপ্ৰিচিয়েট কৰিছো। আমি কোনোবাই যদি 1 কোটি টকা 10 কোটি টকা যিমান কৰিছে আমি তেওঁলোককো এপ্ৰিচিয়েট কৰিছো। এতিয়া তেওঁ কৈছে ৰিয়েল হিৰো অমুখে তমুখে, সেইটো নহয়। আজি তেওঁ MLA হিচাপে আছে বা SDRF NDRF দে আৰ ট্ৰেইনড ফৰ ডিজাস্টাৰ্ছ, কিন্তু মানুহৰ আবেগৰ জোৰত মানুহে বোকাত সোমাই গৈছে। সময় গগৈৰ যিটো গ্ৰুপ কথম্পি বাচিছে, তেওঁলোকৰ যিখন স্পীড বোট আছিলে, যিখন বোট পাইছিলে তেওঁলোকে, তলততো ফেন্সহে থাকে, এখনতো নদী নহয়, একদম পানী যেতিয়া আছিলে ফুটি গৈছে, ফুটি গৈ পেলাই তেওঁলোক পোষ্টত ধৰি পেলাই কথম্পি বাচিছে। গতিকে সেইবিলাক ষ্টৰিজ তেওঁলোকে ক'বই অহা নাই, কিন্তু আমি গ্ৰাউণ্ড লেভেলত গৈ কথা পাতি পেলাই গম পাইছোঁ। এতিয়া তেওঁলোক হিৰো নহয় নেকি যোনে এই গোটেই কমিউনিটি যে আগবাঢ়ি আহিছে? আজি আমি যেতিয়া ড্ৰাইভ কৰিছোঁ এব্ৰডত থকা অসমীয়াখিনিও কেনেকেনো এটা ৰিলায়েবল চ'ৰ্চ পাওঁ যাতে আমি সেই মানুহখিনিক আমাৰ ঘৰৰ মানুহখিনিক সহায় কৰিবলৈ যাওঁ। তেওঁলোক হিৰো নহয় নেকি? ইয়াতে কোনো হিৰো ৱৰ্শ্বিপ কৰিবলৈ বা কোনো হিৰো হ'বলৈ অহা নাই। ইয়াতে সকলো এটা কমিউনিটি হৈ আগবাঢ়ি আহিছে। ভাল কাম কৰি যদি কোনোবা হিৰো হ'বলৈ চেষ্টা কৰে মোৰ কোনো আপত্তি নাই। ইয়েছ, আৰু তাতে আমি যদি মানুহক সহায় কৰি হিৰো হ'বলৈ কৈছে মোৰ কোনো আপত্তি নাই। পাৰ্চিয়েল এপ্ৰিচিয়েশ্যন কিয় কৰিছে? তেওঁ যদি এপ্ৰিচিয়েশ্যন কৰিছে সকলোকে কৰক। আজি তেওঁতো পাৰ্চিয়েলি যে NDRF SDRFক দেখিছে সেইটো নহয়, তেওঁলোকতো একেবাৰে স্কিলফুলি ট্ৰেইন। গভৰ্ণমেণ্টে ৰিচোৰ্চ খৰচ কৰিছে NDRF SDRFক সেনেকৈ ট্ৰেইন কৰিবলৈ, ৰেস্কিউ কৰিবলৈ। কিন্তু এই মানুহখিনিয়ে যে ৰিলিফৰ কাৰণে গৈছে, ৰেস্কিউ ইজ নট ৰিলিফ, ৰিলিফ ইজ নট ৰিহেবিলিটেশ্যন, ৰিহেবিলিটেশ্যন ইজ নট ৰিকনষ্ট্ৰাকশ্যন। তাতে আটাইবোৰ মানুহ সোমাই আছে, গভৰ্ণমেণ্ট হওক মানুহখিনি হওক যোনে ভলেণ্টিয়াৰ্ছ কৰিছে। আজি বৈশালী গগৈৰ কথা অলপ দেৰি আগত কৈছে, আমি বৈশালী গগৈৰ লগত কানেক্ট কৰিছোঁ। শ্বি ইজ এ ডেণ্টিষ্ট, তাই ক্লিনিক আজি এমাহ ধৰি বন্ধ হৈ আছে। তাইৰ ঘৰত বেমাৰী আইতাক একেবাৰে শোচনীয় অৱস্থা, কিন্তু আমাক ষ্ট'ৰেজ দি দিছে, গোটেই ফাৰ্ষ্ট ফ্ল'ৰটো আমাক দি দিছে। কি দৰকাৰ? ইজ শ্বি নট এ হিৰো? কিন্তু তাই হিৰোইজিম হ'বৰ কাৰণে কৰা নাই। গতিকে এপ্ৰিচিয়েট কৰি কাবাক ডিছক্ৰেডিট কৰিব নোৱাৰে। আমি ইয়াতে ক্ৰেডিট বিচৰা নাই, আমি বিচাৰিছোঁ চাওক এতিয়া সকলোকে যে আমি ভাউচ কৰিব পাৰিম যে সকলোৰে ইণ্টেনশ্যন একেবাৰে ক্লিয়াৰ বা ক্লিন, সেইটো নহয়। কিন্তু আৰু চান্দাৰ নামত দাদাগিৰিও ঠিক নহয়, কাৰণ এইটো এটা ভাল কজ হয়, এটা খুব সুন্দৰ পদক্ষেপ লৈছে যোনে কৰি আছে, নিজে দিছে স্বইচ্ছাই দিছে। আমি কৃষ্ণাক্ষী আৰু মই এবাৰো আমি স্কেনাৰ লগাব লগা হোৱা নাই, কিন্তু অথচ আমি যেতিয়া প্ৰথম ড্ৰাইভটো কৰিছোঁ আমিতো বেলেগ জেগা নাই, ষ্ট'ৰ হাউচটো নাই, কিন্তু আমাৰ যিটো ঘৰ লবি চব আমাৰ জেগা মানে ভৰি দিবলৈ জেগা নাই, আমি 3খন ট্ৰাক লৈ গৈছোঁ। গতিকে তেনেকৈ মানুহে দিবলৈ নিজে কমিউনিটি ৱাইজ আগবাঢ়ি আহিছে। তাত ময়ো ভাবোঁ, মই সেইটো বস্তুত একমত যে তাতে কোনো ধৰণৰ দাবী ধমকি দি পেলাই মানুহৰ বস্তু লোৱা সেইটো নহয়, কিন্তু তাতে জেনুইন মানুহখিনি যিখিনি এটা প্ৰচেষ্টা কৰিছে সেইটো আমি নাকচ কৰিব নোৱাৰোঁ বা সেইটো আমি এপ্ৰিচিয়েট নকৰাকৈও আমি থাকিব নোৱাৰোঁ, কাৰণ ইয়াতে মানুহৰ আৱেগ জড়িত হৈ আছে। আৰু ডিছৰাপশ্যন হ'ব নালাগে, চান্দাৰ নামত ডিছৰাপশ্যন হ'ব নালাগে, সেইটোও মই কওঁ। কিন্তু এতিয়া এজ এ কমিউনিটি সকলো বৰ আৱেগিক হৈ আছোঁ আমি। এইটো এটা ইম'চনেলি চাৰ্জ এনভাইৰনমেণ্ট, আৰু এনেকুৱা চাৰ্জ এনভাইৰনমেণ্ট এটাত পটককৈ ইটো সিটো দুখ দি পেলাই কিবা এটা নেৰেটিভ ওলোৱাটো সঠিক নহয়। আৰু ইয়াত এটা কথা যে আপুনি যিটো কৈছে কাবাৰ স্কেনাৰ দি কোনোবাই পইচা লৈছে, হয় তেনেকুৱা ঘটনাবিলাক ঘটিছে। সেইকাৰণে অথেণ্টিকেশ্যন বা সকলোৰে অকণমান চাই চিতি
এতিয়া সকলোৰে আবেগটো বহুত বেছি হৈ আছে কিন্তু চাই চিতি আপোনালোকে দিয়ক আপোনালোকে যদি অকমান খা খবৰ কৰিলে ৰাইজে গমে পাব তাত কোনে কাম কৰি আছে কোনে দি আছে আৰু বহুত চেনেলছ আছে আপোনালোকে অকমান ভেৰিফাই কৰি লওক যে এই জায়গাত দিলে আমি বস্তুটো পাবগে হয়তো চাওক এজন ৰিক্সাৱালাই CM ৰিলিফ ফাণ্ডত পইচা দিবলৈ নাযায় আজি কি হৈছে মোৰ ঘৰৰ কাষৰ ঘৰৰ যিগৰাকী মানে ডেইলি হেল্পাৰ তেওঁ কৈছে যে মই কিবা এটা দিব বিচাৰো তেওঁ হয়তো খুব বেছি 50 টকা এটা দিব এইডৰ কাৰণে কিন্তু 50 টকাটো তেওঁৰ CM ৰিলিফ ফাণ্ডত দিব নাযায় কিন্তু তেওঁৰো এটা সহায় কৰাৰ ইচ্ছা তেওঁৰো এটা ইচ্ছা গতিকে সেই মানুহখিনিকোতো আমি ডিসৰেসপেক্ট কৰিব নোৱাৰো সকলোৰে এটা আবেগ আছে গতিকে CM ৰিলিফ ফাণ্ডত ইয়েছ থ্ৰু প্ৰপাৰ চেনেল যাওক কিন্তু সকলোৱে যেতিয়া আগবাঢ়ি আহিছে সব মানুহতো বদমাছ নহয় ক'বাত 2% এটা ক'বাত হেৰি হ'ব তাৰে একাউন্টেবিলিটি লওক যোনে হেল্প কৰিছে তাক এপ্ৰিচিয়েট কৰক যোনে বেয়া কাম কৰিছে মন্ত্ৰী ফালৰ পৰা ওলাইছে যে তাতে মানুহৰ জীৱিকা জড়িত হৈ আছে এই মাইনিংটোৰ লগত মানুহৰ জীৱিকা জড়িত হৈ আছে যদি মাইনিংটো বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে বহুত মানুহৰ জীৱিকাটো নোহোৱা হৈ যাব এতিয়া যিকোনো এখন চৰকাৰৰ আণ্ডাৰত যদি মানুহ এজনে নিজৰ জীৱন আৰু নিজৰ জীৱিকাৰ মাজত নিজৰ জীৱিকাটো বাছি ল'ব লগা হয় সেই চৰকাৰ বিফল কাৰণ চৰকাৰৰ দায়িত্বই হৈছে ৰেসপন্সিবল ডেভেলপমেন্ট নট জাস্ট ডেভেলপমেন্ট আৰু আমি সকলোবোৰ চৰকাৰৰ এছেট যদি আজি এখন চৰকাৰৰ আণ্ডাৰত যদি মোৰ পেটৰ ভোকটো মাৰিবৰ কাৰণে মই মোৰ জীৱনটো ডেইলি সিস্টেমত মই যদি আই এম পুটিং ইট ইন ডেঞ্জাৰ দেন দ্য গভৰ্ণমেণ্ট ইজ ফেইলিং সেইটো প্ৰথম কথা দ্বিতীয় কথা হৈছে যে কোনো মানে কৃষ্ণাক্ষে সিনা খুব ধুনীয়াকৈ এষাৰ কথা কৈছিলে যে এইটো এক্ট অফ গড নেকি নহয় এইটো এক্ট অফ গড এইটো এটা মেন মেড পৰিস্থিতি যিটো এগ্ৰাভেট হৈছে ডিউ টু নেচাৰেল ৰিজনছ গতিকে সেই পৰিস্থিতিটো ভালকে কিয় এনেকুৱা ইমান মানুহৰ কি মানে মাইনিঙৰ ইমান কি প্ৰয়োজন আছিলে যে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিলৈ যাব দিব লগা হ'ল আমি চৰকাৰে এতিয়া কৈছে বহুত কন্টেন্ট ক্ৰিয়েটাৰ্ছে ভিউজৰ কাৰণে এইবিলাক কাম কৰি আছে আমি এতিয়া গৈছো হয় ভিউজ পাইছো হয় সকলো কন্টেন্ট ক্ৰিয়েটাৰ্ছে ভিউজ পাইছে কিন্তু ভিউজখিনিয়ে দেখুৱাইছে যে আসল সিচুৱেশনটো কি ভিউজখিনিয়ে দেখুৱাইছে যে মানুহৰ কি পৰিস্থিতি হৈছে ভিউজখিনিয়ে মানুহক ইমোশনেলি কানেক্ট কৰিছে আজি গোটেই অসমীয়া কমিউনিটিটো অল ওভাৰ দ্য ৱৰ্ল্ড একগোট হৈ পেলাই আগবাঢ়ি আহিছে সেই শিৱসাগৰৰ সেই মানুহখিনিৰ কাৰণে যোৰহাটৰ সেই মানুহখিনিৰ কাৰণে কি এনেকে আহিছে কাৰণ যেতিয়া চৰকাৰৰ পলমকে ৰেসপন্স হৈছিল ইনিশিয়ালি তেতিয়া সেই ক্ৰিয়েটাৰ্ছখিনিয়ে গ্ৰাউণ্ডত গৈ পেলাই দেখাইছে যে এনেকুৱা ধৰণৰ পৰিস্থিতি আৰু মই নেভাবো যে এটা দুৰ্যোগৰ সময়ত কোনো ক্ৰিয়েটাৰে কোনো মানুহে এই ভিউজ বা নিজৰ পাৰ্সোনেল গেইনৰ কাৰণে কাম কৰিব এই প্ৰথমবাৰ মই দেখা পাইছো যে এছএমইজ এজ এ কমিউনিটি ইমান সুন্দৰভাৱে আমি কাম কৰিছো আই থিংক চৰকাৰে এইটো হলাক ল'ব লাগে কোনো ক্ৰিয়েটাৰ কোনো অৰ্গানাইজেশ্যন কোনো মানুহ চৰকাৰৰ বিপৰীত নহয় আমি চ্যালেঞ্জ কৰিব যাব নোৱাৰো আৰু আমি চৰকাৰ হ'ব নোৱাৰো কিন্তু চৰকাৰে যেটো ইনিশিয়ালি মানুহখিনিৰ পৰা হেল্প পাইছে দ্যাট ইজ এপ্ৰিচিয়েটেড কিছু সহায় পাইছে হেখত আশা কৰিলো চৰকাৰৰ ফালৰ পৰা যাতে অকল ঘৰবিলাক এতিয়া ৰিবিল্ডিং আৰু ৰিকনষ্ট্ৰাকচনৰ যেটো সময় যে অকল ৰিবিল্ডিংই নহয় সাস্টেইনেবল ৰিবিল্ডিং যাতে আহা বছৰ আকৌ বানৰ যেটা পৰিস্থিতি হয় আকৌ ঘৰটো উঠি নাযায় আকৌ একেটা পৰিস্থিতিৰ হেৰি মানে সৃষ্টি নহয় দ্বিতীয়তে মানুহখিনিৰ সপোন ভাগি গৈছে গতিকে তেওঁলোকৰ খুব ইমোশনাল প্লাস ফাইনেন্সিয়ালিও শিৱসাগৰখন একেবাৰে শেষ হৈ গৈছে দোকান পোহাৰৰ ইনভেন্টৰী একো নাই গতিকে কেনেকে সেইখিনিও উঠাব পাৰি ডেফিনেটলি আপুনি কোৱাৰ নিচিনা চৰকাৰে কাম কৰি আছে কিন্তু অলপ আৰু সাউন্ডলি কাম কৰিলে আৰু ভাল আৰু লাষ্টলি যে এতিয়া নেৰেটিভ সেট কৰা সময় নহয় এতিয়া নেৰেটিভ ইটো হিতুক দুখা অমুক কৰিছে হেতু নহয় এতিয়া আমি অকল শিৱসাগৰবাসীৰ কাৰণে যোৰহাটবাসীৰ কাৰণে কাম কৰিব লাগিব আৰু কেমেৰাটো আঁতৰি গ'লে তেওঁলোকক পাহৰি যাব নালাগিব